Hello students, welcome back. The Spirit of Adventure Part 2 বুজাই দিছো। ইষ্টৱাৰ্ড মানে পূব দিশৰ, নৰ্দাৰ্ণ মানে উত্তৰ দিশ, গুড ওমেন্স শুভ লক্ষণ, সেভেজ বৰ্বৰ, ট্ৰিটেড আচৰণ কৰা হৈছিল বা আতিথ্য কৰিছিল, মাৰ্চেণ্ট বেপাৰী ডেজাৰ্টেড লগ এৰিছিল, ডিস্কভাৰ্ড গম পাইছিল বা আৱিষ্কাৰ কৰিছিল। দাগামাছ ইষ্টৱাৰ্ড জাৰ্নি ষ্টাৰ্টেড ইন ডিচেম্বৰ 1497। দাগামাৰ পূবমুৱা যাত্ৰা আৰম্ভ হৈছিল 1497 চনৰ ডিচেম্বৰত। দিছ টাইম হি ষ্টাৰ্টেড টু নেম দ্য প্লেচেছ এণ্ড ৰিভাৰ্ছ। এতিয়া সি ঠাই আৰু নদীৰ নামাকৰণ আৰম্ভ কৰিছিল। হি নেমড এ কোষ্ট এজ নাটাল এজ হি ৰিচড ইট অন দ্য খ্ৰীষ্টমাছ ডে। সি উপকূলিতাৰ নাম নাটাল ৰাখিছিল যিহেতু খ্ৰীষ্টমাছৰ দিনা আহি পাইছিল। দ্য ৰিভাৰ ফ্ৰম হুইচ হি টুক দ্য নৰ্দাৰ্ণ জাৰ্নি ৱাজ গিভেন দ্য নেম of the river of good omens. যি নদীৰ পৰা সি উত্তৰমুৱা যাত্ৰা লৈছিল তাৰ নাম শুভলক্ষণৰ নদী ৰখা হৈছিল। Thereafter he saw nothing but thousands of miles of open sea and savage country until he reached মোজাম্বিক। তাৰ পাছত সি মোজাম্বিক গৈ পোৱালৈকে হাজাৰ হাজাৰ মাইল মুকলি সাগৰ আৰু বৰ্বৰ দেশৰ বাহিৰে একোকে দেখা নাছিল। There, like the others, he was also treated as an Arabian merchant. তাত আনসকলৰ দৰেই তেওঁকো এজন আৰাবিয়ান সদাগৰৰ দৰেই ব্যৱহাৰ কৰা হৈছিল। দ্য চুলতান অফ মোজাম্বিক ছাপ্লাইড হিম উইথ 2 pilots, one of whom deserted when he discovered that the Portuguese were Christians. মোজাম্বিকৰ চুলতানে তেওঁক দুজন পাইলট যোগান ধৰিছিল, তাৰে মাজৰে এজন তেওঁৰ লগ এৰিছিল যেতিয়া গম পাইছিল যে পৰ্তুগীজসকল খ্ৰীষ্টিয়ান আছিল। লেগ মানে অংশ, স্কিল্ড মানে নিপুণ পাৰ্গত, মিছটোক ভুল কৰিছিল, আইলেণ্ড দ্বীপ, চামহাও কেনেবাকৈ এক্সপেডিশ্যন সমুদ্ৰ যাত্ৰা, পোৰ্ট বন্দৰ, ড্ৰপ স্থগিত কৰিছিল, এংকৰ লংগৰ, কমিউনিটি জাতি, ফৰ্চুনেটলি সৌভাগ্যক্ৰমে, এনাফ মানে যথেষ্ট, মেনেজড ব্যৱস্থা কৰিছিল, হায়াৰ ভাড়া কৰা, প্ৰুভড প্ৰমাণিত হৈছিল, এক্সপেৰিয়েঞ্চড অভিজ্ঞ, গাইডেড বাট দেখুৱাইছিল, এক্ৰছ মানে ইপাৰৰ পৰা সিপাৰলৈ, ফৰমষ্ট মানে প্ৰথম, ট্ৰেডিং চিটিজ বাণিজ্যিক চহৰ, চেইল্ড সমুদ্ৰপথ যাত্ৰা কৰিছিল, নটিকেল মানে সাগৰীয়, লেফ্ট এৰিছিল, ৰিটাৰ্ণড উভতিছিল, স্পিৰিট উদ্যম, লেচেন কমি যোৱা, ভয়েজেছ সমুদ্ৰ যাত্ৰা, এডভেঞ্চাৰাছ ডিয়াৰিং অতি সাহসী, উইল কণ্টিনিউড ইন দ্য ডেজ টু কাম ভৱিষ্যতত আহিব লগা দিনবোৰত, ডিটাৰমিনেশ্যন মনৰ দৃঢ়তা, চিম্বলাইজ ৰিপ্ৰেজেণ্ট উপমা দিয়ে, ইনডমিটেবল মানে অদম্য, হিউমেন স্পিৰিট মানৱিক উদ্যম, ইনস্পায়াৰ আদাৰ্ছ আনক উৎসাহিত কৰে, ফৰ এন এডভেঞ্চাৰাছ লাইফ দুঃসাহসিক জীৱনৰ বাবে। The next leg of Dagama's journey was full of adventure. Dagamar যাত্ৰাৰ পৰৱৰ্তী অংশ আচৰিত ঘটনাৰে পৰিপূৰ্ণ আছিল। His pilot was not as skilled as he might have been, and he mistook an island for a mainland. তেওঁৰ পাইলটজন যিমান হ'ব পাৰিলেহেঁতেন সিমান নিপুণ নাছিল আৰু দ্বীপ এটাক মূল ভূখণ্ড বুলি ভুল কৰিছিল। Somehow his expedition reached Mombasa, a port in Kenya. কিবা কৰি তেওঁৰ সমুদ্ৰ যাত্ৰা কেনিয়াৰ এটা বন্দৰ মম্বাসা পাইছিল, and then dropped his anchor in Malindi, also in Kenya, where he was welcomed by the Sultan. আৰু তাৰপিছত তেওঁৰ লংগৰ মালিন্দিত যি কেনিয়াতেই নমাইছিল, য'ত তেওঁক চুলতানৰ দ্বাৰা স্বাগতম জনোৱা হৈছিল। দাগামা ফাউণ্ড এ কমিউনিটি অফ হিন্দুজ লিভিং ইন মালিন্দি। দাগামাই এটা হিন্দু সমাজ মালিন্দিত বসবাস কৰি থকা দেখিছিল। ফৰ্চুনেটলি এনাফ হি মেনেজ টু হায়াৰ a new pilot who was a Gujarati. যথেষ্ট সৌভাগ্যক্ৰমে সি এজন নতুন পাইলট ভাড়াৰ ব্যৱস্থা কৰিছিল যিজন আছিল এজন গুজৰাটী। The new pilot proved to be an experienced one and he guided Dagama across the Arabian Sea. নতুন পাইলটজন এজন অভিজ্ঞ বুলি প্ৰমাণিত হৈছিল আৰু দাগামাক আৰৱ সাগৰৰ ইমূৰৰ পৰা সিমূৰলৈ পথ প্ৰদৰ্শন কৰিছিল। After 23 days run across the Indian Ocean, he anchored at Calicut. ভাৰত মহাসাগৰত 23 দিন চলাৰ পিছত তেওঁ কালিকাটত লংগৰ নমাইছিল। ওৱান অফ দ্য ফৰমষ্ট ট্ৰেডিং চিটিজ অফ দ্য মালাবাৰ কোষ্ট ইন ইণ্ডিয়া। মালাবাৰ উপকূলীয় ভাৰতৰ আটাইতকৈ পুৰণি বাণিজ্যিক চহৰসমূহৰ এটা। হি ইৰেক্টেড দেয়াৰ হিজ লাষ্ট পাদ্ৰ অন 20 May
1498 to prove that he had reached India. He তাত তেওঁৰ অন্তিম হিল খুঁটা থিয় কৰাইছিল 1498 চনৰ 20 মে তাৰিখে ইয়া প্ৰমাণ কৰিবলৈ যে হি ভাৰত আহি পাইছিল। Da Gama returned to Lisbon and reached there in September 1499. Da Gamai Lisbonলৈ উভতিছিল আৰু তাত গৈ পাইছিল 1499 ছেপ্টেম্বৰত। He had been away for more than 2 years and had sailed 24,000 nautical miles. তেওঁ 2 বছৰৰ বেছি আঁতৰত আছিল আৰু 24,000 সাগৰ মাইল দূৰত্ব অতিক্ৰম কৰিছিল। Of the 170 men with whom he had left Lisbon, only 44 returned. He 170 জন মানুহৰ লগত লিছবন এৰিছিল, তাৰ মাত্ৰ 40 জন উভতিছিল তেওঁৰ লগত। Da Gama's spirit did not lessen with that. Da Gamar উদ্যম তাৰ লগত কমি যোৱা নাছিল। He went on some other voyages until his last days. তেখেতৰ অন্তিম দিনবোৰলৈকে হি আন কিছুমান সমুদ্ৰ যাত্ৰালৈও গৈছিল। We have always had such adventurous people in our history and we will continue to have some in the days to come. আমি আমাৰ ইতিহাসত সদায় এনেকুৱা অদ্ভুত সাহসী ব্যক্তি পাই আহিছো আৰু অনাগত দিনত আমি কিছুমান পাই থাকিম। Their determination and courage symbolize the indomitable human spirit and inspire others for an adventurous life. সিহঁতৰ মনৰ দৃঢ়তা আৰু সাহস হ'ল মানুহৰ অদম্য উদ্যমৰ উপমা আৰু ই আনক এক অসাধাৰণ সাহসী জীৱন ধাৰণ কৰিবলৈ অনুপ্ৰাণিত কৰে। Thank you.